হাই গাইছ, যোৱাবাৰৰ দৰে মই এইবাৰো অলপ খেতি কৰিছিলোঁ। আমাৰ অলপ মাটি আছিলে ঘৰৰ কাষতে। এয়া আলু খেতি বেছি কৰা নাই, ঘৰৰ খাবৰ কাৰণে অলপ অলপ কৰিছিলোঁ। এয়া আলু হয়, আলু কাষতে এয়া নেচেৰা, দাংবডি, তাৰ কাষতে দিছিলোঁ ৰঙালাও। ৰঙালাও অলপ অলপ গজিছে। এয়া হ'ল মটৰ, এইটো হাইব্ৰিড মটৰ। বেছি কৰা নাছিলোঁ, অলপেই কৰিছিলোঁ। এইখিনিত দিছিলোঁ ভেন্দি। ভেন্দি বিধানটো সিমান ভাল নাছিলে, তাৰ কাৰণে আধা গজিলে আধা নগজিল। তাৰ কাষত এয়া হ'ল বিন। বিনো বেছি নাই, 40-50টামান হ'ব পুলি। এয়া মূলা, এইটো হ'ল ৰঙা মূলা আৰু এইটো বগা মূলা, হাইব্ৰিড মূলাটো হয়। তাৰ কাষত ইয়াত আছে নেচেৰা, এয়া নেচেৰা। এয়া ৰহুন। ঘৰৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনিৰে অলপ অলপ কৰিছোঁ, বেছি কৰা নাই। ৰহুনৰ কাষত আছে এয়া নেচেৰা। এয়া ওলকবি। এয়া হ'ল পালেং শাক। খেতিবোৰ সিমান এটা ভাল হোৱা নাই, কাৰণ কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নাছিলোঁ। ঘৰত খোৱাৰ কাৰণে সেইকাৰণে সাৰ প্ৰয়োগ কৰা হোৱা নাছিলে। এয়া হ'ল বিলাহী। বিলাহী ৰুইছিলোঁ, 20টামান পুলি ৰুইছিলোঁ। 20টামান পুলিৰ ভিতৰত 10টামানহে বাচিলে। তাৰ কাষত আছে এয়া বন্ধাকবি। বন্ধাকবিও 15-20টামান হ'ব। তাৰ কাষত আছে ওলকবি, এয়া ওলকবি। এইখিনিত দিয়া গৈছে পালেং শাক, 2এডাল গজিছে। ইয়াৰ মাজত আছে মটৰ, আমাৰ লোকেল মটৰ। যিমানটো পাৰোঁ সিমানটো অলপ অলপ খেতি কৰিছোঁ। আপোনালোকে যদি মোৰ এই চেনেলটো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটোৰ নাম হ'ল এছাম অৱনী। এইখিনিয়ে হ'ল মোৰ খেতি।